হয় ঋতুমণি চক আচলতে প্ৰত্যেকটো বাৰিষাতে ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ যি খহনীয়া সেই খহনীয়া অব্যাহত ৰাখে আৰু প্ৰত্যেক বছৰে ইয়াতে চৰকাৰে ন আঁচনি গ্ৰহণ কৰে কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰে খহনীয়া প্ৰতিৰোধৰ বাবে তাৰপিছতে কিন্তু ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া সেই খহনীয়া কিন্তু প্ৰতিৰোধ কৰিব পৰা নাই বিশেষকৈ নগৰ অঞ্চলৰ যিটো অতি সেন্সিটিভ বুলি কোৱা হয় এই অঞ্চলটো এই নগৰ অঞ্চলৰ যি প্ৰায় 9-10 কিলোমিটাৰ এই 9-10 কিলোমিটাৰ ভিতৰত প্ৰত্যেক বছৰে ক'বাত নহয় ক'বাত এটা বিপদজনকভাৱে খহনীয়া হয় আৰু এইবাৰ যিহেতু মাইজান অঞ্চলত হৈছে ইয়াৰ কিছুদিন পূৰ্বে সচিবালয়ৰ কাষতে এই খহনীয়া আৰম্ভ হৈছিল আৰু তাৰ পৰা এতিয়া প্ৰায় আধা কিলোমিটাৰমান আঁতৰত মাইজানী অঞ্চলত আজি প্ৰায় এসপ্তাহ ধৰি খহনীয়া হৈ আছে আৰু কালিৰে পৰা অতি ভয়াৱহভাৱে ইয়াত খহনীয়া হৈছে আৰু যি খহনীয়াত ইতিমধ্যে 40ৰ পৰা 50 ফুট গৰা ইতিমধ্যে নৈত জাহ গৈছে আৰু তাৰ পাছতে দেখা পোৱা গৈছে বিভাগীয় কৰ্তৃপক্ষৰ তৎপৰতা বৃদ্ধি হৈছে তেওঁলোকে এই খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে কাৰণ চক এই মই য'ত থিয় হৈ আছোঁ বা য'ত খহনীয়া হৈ আছে তাৰ পৰা মাত্ৰ 100 ফুট আঁতৰতে আছে নগৰ সুৰক্ষা বান্ধ যিটো বান্ধে আচলতে নগৰখনক ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষা কৰি আছে আৰু এই নগৰ সুৰক্ষাৰ বান্ধৰ প্ৰায় যিটো বেছ সেই বেছটোত স্পৰ্শ কৰিছে এই খহনীয়াই যাৰ বাবে এই কথাটো অতি আচলতে ভয়াৱহ হৈ পৰিছে চিন্তনীয় হৈ পৰিছে যাৰ বাবে দেখা পোৱা গৈছে কালিৰে পৰা ইয়াত যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে ইয়াত জিঅ' বেগ বা মেগা বেগ পেলাই তেওঁলোকে খহনীয়া প্ৰতিৰোধ কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে যদিও সমান্তৰালভাৱে গৰা খহাই আছে এতিয়াও বহু ঠাইত ডাঙৰকৈ ফাট মেলি আছে সেইবিলাকো ইতিমধ্যে যাব কিন্তু বিভাগে ইয়াত চেষ্টা অব্যাহত ৰাখিছে কিন্তু এই চেষ্টা আচলতে কিমানখিনি ফলপ্ৰসূ হ'ব সেয়া আচলতে চিন্তাৰ কাৰণ হৈ পৰিছে কাৰণ এঠাইত আচলতে তেওঁলোকে প্ৰতিৰোধ কৰিছে পুনৰ গৈ আন এঠাইত গৈ খহনীয়া হৈছে আকৌ ইঠাইত তেওঁলোকে প্ৰতিৰোধ কৰিছে পুনৰ আন এঠাইত গৈ খহনীয়া হৈছে গতিকে এই কথাটোৱে আছে গোটেই বিষয়টো আচলতে চিন্তনীয় কৰি পেলাইছে কাৰণ ডিব্ৰুগড়ৰ এই মাইজান আচলতে চহৰৰ মাজতে ডিব্ৰুগড় চহৰৰ মাজমজিয়া বুলি ক'ব লাগিব মাইজান এইটো অঞ্চল আৰু যাৰ বাবে এই অঞ্চলত যেতিয়া খহনীয়া হৈছে এই খহনীয়া আচলতে চহৰবাসীক যথেষ্ট চিন্তিত কৰি তুলিছে কাৰণ ইয়াৰ কাষতে য'ত বহুখিনি নদীপৰীয়া লোক আছিল তেওঁলোকে ইতিমধ্যে এই অঞ্চলৰ পৰা যিহেতু আঁতৰি গৈছে তাৰ পিছতো যিখিনি খহনীয়া আছে সেই খহনীয়া কিন্তু অব্যাহত আছে আপোনাৰ থওক এই যিটো নগৰ সুৰক্ষা বান্ধ আৰু নগৰ সুৰক্ষা বান্ধৰ একেবাৰে গৰাতে আচলতে খহনীয়াটো হৈছে যাৰ বাবে যথেষ্ট চিন্তিত হৈ পৰিছে ইয়াত দাঁতিকাষৰীয়া লোকসকল ইতিমধ্যে ইয়াত বেৰিকেড বান্ধি দিছে প্ৰশাসনে যিটো এই অঞ্চলটো যিহেতু বেৰিকেড বান্ধি দিছে কাৰণ এইটো এটা যিহেতু সেন্সিটিভ হৈ পৰিছে গোটেই অংশটো ইয়াৰ যাতে ভিতৰলৈ যাতে কোনো লোক যাতে নাহে কাৰণ তাৰ বাবে ইয়াত ইতিমধ্যে বেৰিকেড বান্ধি দিয়া হৈছে আৰু ইফালে দেখিছে ইয়াৰ যিসকল শ্ৰমিকসকলে ইতিমধ্যে কাম কৰি আছে আৰু এইফালে চক ইয়াৰ কাষৰীয়া যিসকল লোক আছে কাষৰীয়া লোকসকল যথেষ্ট চিন্তিত তেওঁলোকে যোৱাত এসপ্তাহ ধৰি আচলতে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে যিহেতু প্ৰায় এসপ্তাহে হৈ গ'ল আপোনালোকে এই খহনীয়াটো আপোনালোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ইয়াতে আপোনালোকৰ ঘৰ কি কৰিব এতিয়া ব্যৱস্থাবিলাকৰ আপোনালোকে নিশ্চয় সন্তুষ্ট কৰা নাই নিশ্চয় সন্তুষ্ট নহয় কাৰণ চক আজি বিভাগৰ যি তেওঁলোকৰ কাম কাজবিলাক আচলতে খুব লেহেমীয়া হৈছে আৰু এই লেহেমীয়াৰ কাৰণে আজি এই সাধাৰণ ৰাইজে নৈপৰীয়া ৰাইজে আজি বছৰ ধৰি ইয়াত জীৱন নিৰ্বাহ কৰি আছে ইয়াতে থাকিছে নদীত নৈ পাৰতে কিন্তু এই যে নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ কোনো ধৰণৰ নিৰাপত্তা নাইকিয়া বিভাগে তেওঁলোকে নিৰাপত্তা দিব পাৰে নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে কাৰণ তেওঁলোকৰ যথেষ্টখিনি তেওঁলোকৰ সুবিধা আছে আধুনিক প্ৰযুক্তিবিদ্যাৰে আচলতে গোটেই কামখিনি যদি কৰিব যায় আৰু সময়মতে এই কামখিনি কৰে নিশ্চয়কৈ এই মথৰিৰ যি আজি বছৰ দিন মথৰিটোৰ ডিটিপি ডাইকৰ যি ব্ৰহ্মপুত্ৰ ব্যাপক গৰাখহনীয়াৰ যি মানে প্ৰকোপত পৰে এইটো বা নিশ্চয় নিৰ্মূল হ'ব পাৰিব কিন্তু বিভাগৰ উপযুক্ত হ'ব নিশ্চয় সময়মতে আচলতে তেওঁলোকে কামবিলাক নকৰা বুলি অভিযোগ আহিছে হয় সময়মতে নকৰাৰ কাৰণেহে ইমানখিনি হৈছে আমি যোৱা 7 তাৰিখৰ পৰা একেৰাহে খহি আছে আমি জনোৱাৰ পাছত মানে ডিপাৰ্টমেণ্টৰ মানুহ আহি মানে দুদিন এদিন আহে জুখি পানী কিমান হৈছে জুখি থৈ যায়গৈ আৰু যোৱা কাইলৈও মই কৈছোঁ জিৰ' বেগ ইয়াত পেলাব লাগে ইয়াত নেপেলাই সেই আগত দখিনিত পেলাইছে তাত গৰা কটাই নাই ইয়াত যদি পেলোৱা হ'লে আজি এই মাটিখিনি বাচি যায় মানে এতিয়া তেওঁলোকে যিখিনি কৰিছে আপোনাৰ সন্তুষ্ট মানে যেনেকৈ কৰিব লাগে তেনেকৈ কৰা নাই কামখিনি ভাল হোৱা নাই আকৌ কৰিব অহাকালি আকৌ কৰিব ইয়াত নিশ্চয় আচলতে চক যিখিনি ৰাইজে যিখিনি কাম ইয়াত কৰি আছে বিভাগে তেওঁলোকে যিমানখিনি পাৰে তেনেদৰে কামখিনি কৰিছে আৰু তেওঁলোকে আশা কৰিছে যে ইয়াৰ পূৰ্বে আমি ইয়াৰ যিসকল বিষয়া আছে তেওঁলোকৰ লগতো কথা পাতিছিলোঁ তেওঁলোকে কৈছে যে আমি এইখিনি ষ্টেবল কৰিব পাৰিম ইতিমধ্যে ষ্টেবল হৈছে গতিকে কি ক'ব আচলতে কামখিনি কেনেদৰে আগবাঢ়িছে তেওঁলোকে ক'বলৈ ভয় কৰে আচলতে এইটো ডাঙৰ কথা আচলতে কিয় ক'বলৈ ভয় কৰে তেওঁলোকে কথাবিলাক ভয় কৰে তেওঁলোকে কাম এটা নিশ্চয়কৈ দেৱজিৎ চুটি আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ভুক্তভোগী ৰাইজৰ কিছু আমাক মন্তব্য শুনোৱাৰ বাবে